ভৰিটো টিপা দি লওঁ বাওঁ ভৰিটো কৰিলে নহয় একচেপ্ট হ'লি নাই তই চেণ্ডেলযোৰ খুলি ল'ব লাগিছিলে নি সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব এতিয়া ৰাতি বহুত দেৰি হ'ল ৰাতি এতিয়া 10টা ওচৰা-ওচৰি হ'ব হ'ল ইফালে আন্ধাৰ হৈ আছে কিন্তু আজি ভালেমান কেইদিন হ'ল মই ব্লগ দিব পৰা নাই বা ভিডিঅ' পঠিয়াব পৰা নাই তাৰ কাৰণে মই দুখী বুলি ক'ব লাগিব মই আজি বহুতো কষ্ট বহুতো ত্যাগ আৰু বহুতো আচলতে যন্ত্ৰণাদায়ক এটা দিন বুলি ক'ব লাগিব যেতিয়া নভবাকৈ যেতিয়া কিছুমান ঘটনা জীৱনৰ লগত আচলতে ঘটি যায় সময়ে যেতিয়া জীৱনৰ লগত আচলতে হেতালি খেলিবলৈ আৰম্ভ কৰে আমি ধৰি ৰাখিব নোৱাৰোঁ আমি বাস্তৱক স্বীকাৰ কৰি লোৱাটোৱেই আমাৰ কাৰণে আচলতে উত্তম হয় কেইটামান ভিডিঅ' মই আপোনালোকক দেখুৱাম অলৰেডি অকণমান মই দেখুৱাই গৈছোঁ আপোনালোকক সেয়া দেউতা আছিলে হুইল চেয়াৰত বহি তেওঁ টেষ্ট কৰিবৰ কাৰণে গৈছে দেউতাৰ অলৰেডি সোঁ ভৰিটো তেওঁৰ ফ্ৰেকচাৰ হৈছে বুলিয়ে কৈছে ডক্টৰে এক্সৰে চাই পানি কি হৈছে এয়া চাওক মই হস্পিটেলৰ পৰা পাইছোঁহি বৰ্তমান মানে মেডিকেলৰ পৰা পাইছোঁহি কাপোৰ খোলাই নাই তেনেকৈ মই ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ ৰিচেণ্ট আজি দুদিনৰ আগত হাজবেণ্ডৰ চকু এটা অপাৰেশ্যন হৈ গৈছে অলৰেডি তেওঁৰ কেটেৰেক্ট পৰিছিলে আৰু যাৰ কাৰণে তেওঁৰ 20ৰ পৰা 30 দিনৰ ভিতৰত তেওঁ ঘৰতেই আবদ্ধ হৈ থাকিব লাগিব নাই গাড়ী চলাব পাৰে নাই নিজৰ কামত যাব পাৰে নাই মোক হেল্প কৰিব পাৰে ক'ৰবাত যোৱাৰ ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম আহি পৰিছে তাতে গুণজনৰ স্কুলো থাকে আৰু তাৰ মাজতে দেউতাৰ ভৰিটো ফ্ৰেকচাৰ হৈ গ'ল আজি মই মোৰ নিজৰ পাৰ্চনেল এটা কথা মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ কিন্তু মই সেই ক্ষেত্ৰত মা দেউতা হওক বা ভগৱানক হওক কোনোদিন মই নুদুখোঁ আচলতে ভুক্তভোগীয়েহে আচলতে কথাখিনি গম পায় আপোনালোক বৰিং নহ'ব কথাখিনি ভালকৈ মন দি শুনিব বুলি মই আশা ৰাখিছোঁ সকলোৱে নিজৰ পাৰ্চনেল কেতিয়াবা কিছুমান কথা শ্বেয়াৰ কৰে আৰু আজিও মই আহিছোঁ কেমেৰাৰ আগত পাৰ্চনেল এটা কথা শ্বেয়াৰ কৰিবলৈ মা দেউতাৰ মই একমাত্ৰ সন্তান হয় মই আজি এগৰাকী নাৰী মোৰ আগলেও নাই পিছলেও নাই মই মা দেউতাৰ একমাত্ৰ সন্তান সেই হিচাপত মোৰ নিজৰ ফেমিলিটো অৰ্থাৎ গুণজন মই আৰু হাজবেণ্ড আমাৰ তিনিওজনকো চাবলগীয়া হয় মোৰ নিজৰ জন্ম দিয়া মা দেউতাকো মই চাবলগীয়া হয় আৰু হাজবেণ্ডৰ ঘৰখনৰ লগতো ৰিলেশ্যনটো ভালকৈ ৰাখিবলগীয়া হয় গোটেইখিনি আচলতে মেনেজ কৰি থাকিবলগীয়া হয় তেনেস্থলত যেতিয়া কিছুমান আচলতে প্ৰব্লেমে জুৰুলা কৰি তোলে তেতিয়া আচলতে কি কৰিম মানে ভাবি পাৰ নেপাওঁ কেৱল মাত্ৰ ভগৱানক সাক্ষী কৰি ভগৱানলৈ মই সদায় পেলাই দিওঁ আজি চাওক আজি মাৰ ডিউটি থাকে মোৰ ডিউটি থাকে গুণজন স্কুলে যাবলগীয়া হয় আজি মই বিশেষকৈ মাহঁতৰ ঘৰৰ পৰাই অহা যোৱা কৰিবলগীয়া হয় কাৰণ যিহেতু শাহু বয়সস্থ তেওঁলোকেও গুণজনক ৰাখিব নোৱাৰে সৰুৰ পৰা মই মাহঁতৰ ঘৰতে থকা নিচিনা ইয়াৰ পৰাই অহা যোৱা কৰোঁ ডিউটিলৈ হাজবেণ্ড একেটা সময়তে আমি গোটেইকেইজন ওলাই যাব লাগে কিন্তু এতিয়া ৰিচেণ্ট হাজবেণ্ডৰ চকু অপাৰেশ্যন হোৱাৰ লগে লগেই তেওঁতো এমাহৰ কাৰণে ওলাব নোৱাৰে সেইটো বাৰু মই যেনেকৈ নহওক এজন আছে আমাৰ ভাল ৰিলেশ্যনৰ এজন আছে টাউনতে আছে তাত মোৰ ভাড়া ৰুমো আছে তাতে এতিয়া থাকিছোঁ তেনেকৈ মেনেজ কৰি থাকোঁতে দেউতাৰো ভৰিটো ফ্ৰেকচাৰ হৈ থাকিলে এতিয়া এখন ঘৰৰ কথাই ভাবিম নিজৰ ফেমিলিৰ কথা ভাবিম কি কৰিম মানে ভাবি পাৰ্টা পোৱা নাই ভিডিঅ'টো মই ভালকৈ মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ সেইখিনি মই আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ
প্ৰথমে ভিডিঅ'টো চাই লওঁ আহক। প্ৰথমতে মই হাজবেণ্ডৰ ভিডিঅ'টো মই দেখাই লৈছোঁ। আজি তেওঁৰ চকুৰ অপাৰেশ্যন আছে। এইফালে চাওক, বৰ বেয়াকৈ কেটেৰেক্ট বহিলে তেওঁৰ। এইফালৰ চকু সোঁফালৰ চকুটো মণিটো সম্পূৰ্ণ এয়া দেখিছেনে বগা হৈ গ'ল, সম্পূৰ্ণ ধৰিব পৰা হৈ আছে। এয়া চাওক, এয়া দেখিছেনে আমাৰ শিৱসাগৰৰ নেত্ৰালয়ত বৰ্তমান আছোঁ আমি। বহুত মানুহ আহিছে আজি চকুৰ দেখাবৰ কাৰণে, আৰু লগতে আমাৰ এখেতৰো আজি অপাৰেশ্যন আছে। অকণমান মই ভিডিঅ' কৰি ধৰি ৰাখিছোঁ। বেয়া লাগিছিলে সেইখিনি মুহূৰ্তত। এইফালে আমাৰ লগৰ বাইদেউ এগৰাকীও আজি চকুৰ অপাৰেশ্যন আছে। এইফালে আমাৰ চিনিয়ৰ বাইদেউ আহিছে খবৰ ল'বলৈ। এইফালে দেউতা সম্পূৰ্ণ সুস্থ হৈ আছিলে সেইদিনা চকুৰ অপাৰেশ্যন কৰা দিনা। আৰু এইফালে বেয়া লাগিছে, সেয়া হাজবেণ্ড যাবলৈ লৈছে অ'টিলৈ সুমুৱাই নিব, আৰু এতিয়া তেওঁক মাতিছে ওপৰলৈ যাব। এতিয়া সেয়া বস্তুবিলাক খুলি মোৰ হাতত দিছে। বহুত দুখ লাগে সঁচাকৈ। সৰু ডাঙৰ বুলি কোৱাৰ কথা নাই, অ'টি বুলি ক'লেই ভয় লাগে। এয়া অ'টি কৰি হৈ যাব, এতিয়া ৰৈ আছোঁ আহিব। এইফালে এয়া অ'টি হৈ গ'ল, তেওঁ সম্পূৰ্ণ সুস্থ শৰীৰে বাহিৰলৈ ওলাই আহিছে। এয়া আহিছে, মা ৰৈ আছে। এয়া অতি হৈ গ'ল। আৰু এইফালে তাৰ নেক্সট ডে দৃশ্য চাওক, দেউতাক এনেদৰে হুইল চেয়াৰত বহুৱাই এক্সৰে ৰুমলৈ লৈ যাবলগীয়া এটা আচলতে এনভাইৰনমেণ্ট আহি পৰিছে। এয়া চাওক, তেওঁ হুইল চেয়াৰত আছে। এয়া ভৰিটো ফ্ৰেকচাৰ হ'ল বুলি অলৰেডি আমি গম পাইছোঁ। বহুত উখহিলেও এয়া এক্সৰে কৰিবৰ কাৰণে অনা হৈছিলে তেওঁক। এয়া যিজন মানুহ আগদিনা সুস্থ শৰীৰে ধুনীয়াকৈ খোজকাঢ়ি আমাৰ লগত আছিলে নেত্ৰালয়ত, আৰু সেইজন ব্যক্তিয়ে পিছদিনা আকৌ তেওঁ নিজৰ স্বাস্থ্য অৱনতি হোৱাৰ কাৰণে আকৌ পুনৰ তেওঁৱে নিজৰ এক্সৰে কৰিবৰ কাৰণে আহিবলগীয়া হ'ল। উঠিব নোৱাৰা হ'ল, হুইল চেয়াৰত বহিয়ে তেওঁ এনেদৰে আহিবলগীয়া হৈছে। সঁচাকৈ বহুত দুখৰ বিষয়। কোনফালে চাম মানে ভাবি মূৰ নুপুৰা এটা পৰিস্থিতি সঁচাকৈ। এয়া টেষ্টখিনি কৰি আৰু এক্সৰে কৰি হৈ গ'ল। এতিয়া গাড়ীত লাহেকৈ এয়া উঠুৱাব লাগিব। দাদাজনে লৈ আহিছে বাহিৰলৈ। মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আৰু সেইকণকে মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। আশীৰ্বাদ কৰিব যাতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আগৰ নিচিনাকৈ খোজ কাঢ়িব পাৰে। এতিয়াহে হেৰি হ'বলৈ দেখিছে, ভৰি দিছে অকণমান। এটা ভৰি সম্পূৰ্ণ খোজ পেলাব নোৱাৰা হৈ গ'ল, সোঁ ভৰিটো। দাদাজনে চিটত বহুতে হেল্প কৰি দিছে। সদৌ শেষত মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে দেউতা সোনকালে সুস্থ হৈ আগৰ পৰ্যায়লৈ যাব পাৰে, ধুনীয়াকৈ চলা ফুৰা কৰিব পাৰে। আৰু সদৌ শেষত মই আৰু এটা কথা কৈ থৈ দিওঁ, কেইদিনমানলৈ হয়তো মই আপোনালোকলৈ ভিডিঅ' বা ব্লগ পঠিয়াব নোৱাৰিব পাৰোঁ। প্ৰব্লেমবিলাক ছল্ভ হৈ লওক, তাৰপিছত পুনৰ মই আকৌ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে গুড নাইট, শুভৰাত্ৰি।